চতিয়াৰ দক্ষিণ অঞ্চলত আলু খেতি অচিন ৰোগত আক্ৰান্ত। মৰহি গৈছে বিঘাই বিঘাই আলু খেতি। অঞ্চলটোৰ ১ নং আদাফেটি গাঁৱৰ ছফিকুল ইছলাম নামৰ খেতিয়কৰ আলু খেতিত দেখা দিয়া এই অচিন ৰোগৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ খেতিয়কসকল। আলু গছে ঠন ধৰি উঠিবৰ সময়তে এইদৰে ৰঙা পৰি মৰহি গৈছে বিঘাই বিঘাই আলু খেতি। কৃষকেই একমাত্ৰ জীৱন জীৱিকাৰ উৎস হিচাপে লোৱা খেতিয়ক আলু খেতিত দেখা দিয়া এই অচিন ৰোগৰ পৰা আলু খেতি বচাবৰ বাবে ঔষধ ছটিয়াইছে যদিও সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই খেতিয়ক ছফিকুলে। আলু খেতিত দেখা দিয়া এই ৰোগ যাতে আৰু সম্প্ৰসাৰিত হ'ব নোৱাৰে তাৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে খেতিয়ক ছফিকুলে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক আহ্বান জনাইছে। ১ নং চতিয়া গাঁও পঞ্চায়তৰ ১ নং আদাভেটি গাঁৱৰ এজন দৰিদ্ৰ নিবনুৱা কৃষক। মই ৪ বিঘা মাটি আলু খেতি কৰিছিলোঁ। ৪ বিঘা আলু খেতিত কিবা অচিন ৰোগ লাগি পেলাই মোৰ আলু খেতিখিনি নষ্ট হৈ গ'ল। এতিয়া মই যি মেডিচিন মাৰিব লাগে মই এগ্ৰিকালচাৰ চাইণ্টিষ্টৰ লগতো যোগাযোগ কৰি মই মেডিচিন আনি মাৰিছিলোঁ। এতিয়ালৈকে কোনো তাৰ ফল পোৱা নাই। তাৰ বাবে মই চৰকাৰৰ ওচৰত আহ্বান জনাওঁ যে মোক অলপ কিবা ইয়াৰ ক্ষতিপূৰণ দি মোক সহায় কৰিলে মই অলপ সন্তুষ্ট হ'লোঁ হয়। আপোনাৰ নামটো কি আছিল? মোৰ নামটো মহম্মদ ছফিকুল ইছলাম। এই কি ৰোগ বুলি কিবা গম পাইছে নাই? এইটো ৰোগ অচিন ৰোগে, এইটো আজিলৈকে কোনো ধৰিব পৰা নাই ৰোগটো। কিমান দিন হ'ল আলু লগোৱা? আলু লগোৱা আজি ২২ দিন হৈ আছে। চব আলু মৰি গৈছে? চব মৰি গৈছে, এতিয়াতো নাই এতিয়া আৰু। আমি দেখাত পৰাই আলু যেতিয়া কাটি মানে এনেকুৱা লগোৱা ছিষ্টেমটো আহিল তেতিয়াৰ পৰাই কৰি আছে। এখেতে খেতি কৰিয়ে চলে। ১ নং চতিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং আদাভেটিৰ ছফিকুল ইছলাম। এখেতে আমি সৰুৰ পৰা দেখি আছোঁ যে এজন ভাল খেতিয়ক হয়। খেতি কৰিয়েই ল'ৰা ছোৱালী পোহপাল দি আছে। কিন্তু এইবাৰ হঠাতে এনেকুৱা বেমাৰ এটা আহিল। এই বেমাৰটোতো আগে পিছে আমি দেখা নাই, অচিন ৰোগ এটা। এই ৰোগটোত আলু প্ৰায় ১ লাখ টকাৰ ওপৰত মানে খৰচা কৰিলে, প্ৰায় ১.৫ লাখ মান টকা খৰচা কৰিলে, কিন্তু চব গছ মৰি গ'ল। এগ্ৰিকালচাৰ চাইণ্টিষ্টৰ লগতো কথা পাতি আলোচনা কৰি এখেতৰ পৰা মানে পৰামৰ্শ লৈ মেডিচিন যিটো দিব লগা দিছে, তথাপি কিন্তু এতিয়া এটা মানে বাচাৰ আশা ক্ষীণ আৰু। যিখিনি গছ মৰিছে এইখিনিতো অলৰেডি মৰিয়ে গ'ল চাপা। এখেতে এতিয়া মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছোঁ, এখেত দৰিদ্ৰ কৃষক এজন, কৃষি খেতি কৰিয়ে ধৰক ল'ৰা ছোৱালী পোহপাল দি আছে। এখেতক অন্তত কিছু সহায় মানে বীজ সাৰ পানী যিকোনো মানে সহায় এটা কৰিলে উপকৃত হ'ব বুলি আশা কৰোঁ। চতিয়াৰ পৰা শ্বহীদুল ইছলামৰ ৰিপৰ্ট, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।